এখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এটো কি বস্তু সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা কৰি থৈ আহিছে অখিল গগৈক জীৱন কালত আমি কেতিয়াও জুবিন গাৰ্গৰ অনুৰাগী হিচাপে দেখা পোৱা নাছিলো কোনোবাই অখিল গগৈ কেতিয়াবা জুবিন গাৰ্গৰ গান ভাল পালো বুলি টুইট কৰা কৰবাত আছে নেকি কাৰোবাৰ লগত কেতিয়াবা অখিল গগৈয়ে জুবিন গাৰ্গৰ ফাংচন শুনিব যোৱা কিবা ৰেকৰ্ড আছে নেকি এটোটো পলিটিক্স কৰি আছে আৰু মৃত ব্যক্তিক লৈ ৰাজনীতি কৰা মানুহ হল আটাইতকৈ নিকৃষ্ট ৰাজনীতিবিদ বুলি কোৱা হয় সো তেওঁলোকে ভাবিছে ইয়াত ভোট আছে কিন্তু ইয়াত উল্টা পৰিব কাৰণ মানুহে কোনেও নিবিচাৰে যে এজন মৃত ব্যক্তিক লৈ ৰাজনীতি কৰাটো যদি অখিল গগৈ অনুৰাগী হলহেতেন তেতিয়া কথাটো বেলেগ আৰু অখিল গগৈ আৰু শ্যামকানু মহন্তৰ দুইটাৰেটো ডিমান্ড একে আৰু শ্যামকানু মহন্ত আৰু অখিল গগৈ দুইজনৰ মাজত থকা মিলাপ্ৰীতিৰ ফটোটো বহুত সামাজিক মাধ্যমত ওলাই আছে সেইকাৰণে অখিল গগৈৰ মতলবটো কি আপুনি ফ্ৰেজ ভ্যালুত বুজি নাপাব তেওঁ যদি কয় এটো খও হ'ব পাৰে তেওঁ আসলতে এটোত কিবা কি কৰিব খুজিছে তেওঁ জানে গতিকে অখিল গগৈৰ কথাবিলাক কোনো সাধাৰণ মানুহে বুজি নোপোৱা কথা তেওঁৰ কথাটো সকলো মানুহে গৈ নমস্কাৰ কৰিছে জুবিন গাৰ্গৰ শৰীৰত ফুল দিছে তেওঁ এনেকুৱা কৰি থৈ আহিছে ভিডিও আপোনালোকে দেখিছে নে নাই চাব আপোনালোকে ভিডিও আমি সকলোৱে মৃত শৰীৰৰ নিয়ম কি মৃত শৰীৰত ভৰিত ধৰি আমি প্ৰণাম কৰো আৰু প্ৰণাম কৰি বিদায় দিওঁ হিদিনাখন অখিল গগৈয়ে মই নিজে দেখি মই হাকে দিব খুজিছিলো জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰৰ ওচৰত গৈ এনেকুৱা কৰি আহিছে এটো কি বস্তু এটোটো কোনো মানুহে নকৰে গতিকে তেওঁ কি ভাবি কি কৰি থাকে এটো সাধাৰণ মানুহে বুজিব নোৱাৰে পিজুছে অলপ যদি বুজিব আৰু আমি বুজি নাপাও হেতু মইতো বুজি নাপাও গতিকে তেওঁৰ হেতু চলি থাকিব তেওঁ ভাবিছে এইটো কৰি 5 বছৰ মই শিৱসাগৰত একো কাম নকৰিলো গতিকে জুবিন গাৰ্গৰ মিত্ৰয়ে মোক জিকাই দিব এইবিলাক হৈছে ছোটা বুদ্ধিৰ ৰাজনীতি কৰা মানুহ কোনোবাই আৰু মৃত শৰীৰৰ ওপৰত ৰাজনীতি কৰে নেকি গতিকে জুনে মৃতকৰ নামত ৰাজনীতি কৰে হি আসলে তাৰ কোনো আইডেন্টিটিয়ে নাই আৰু ইনকুৱাৰীটো সিএমএ কৰা নাই পুলিচেহে কৰি আছে কিবা ভাল বেয়া আছে কোৰ্টটো খোলা আছে আপোনালোকে কোৰ্টত যাবই পাৰে যদি কিবা ইনকুৱাৰীত কম বেছি হৈছে এই বিষয়টোলৈ যিবিলাকে ৰাজনীতি কৰিব খুদি আছে বহুত কম দেখা পায় ইমান দূৰলৈকে তেওঁলোকে দেখা নাপায় নহলে যি আবুল তাবুল কথা কৈ আছে জ্যোতিৰাদিত্য সিন্ধিয়াৰ নামতো এফআইআৰ দি দিছে ই কি কৰিছে গোটেই বস্তুটোক এটা তৰল পৰ্যায়লৈকে ৰূপান্তৰ কৰা হোৱা নাই জানো যে এটা এজন মানুহৰ হত্যা বা মৃত্যু হৈছে জ্যোতিৰাদিত্য সিন্ধিয়াই জীৱনতো জুবিন গাৰ্গক দেখা পোৱা নাই কথাও পতা নাই তেওঁৰ নামতো এখন এফআইআৰ দি দিছে তাৰমানে কি গোটেই কথাটোৱে অসমীয়া জাতিটোক এটা তুলুঙা কৰিব খোজা হৈছে যে আমি যেন এটা তুলুঙা জাতি যি কথাৰ ওপৰত আলোচনা কৰি থাকিম মইতো ইমান আচৰিত হৈ গলো ৰাতি যেতিয়া মোক ক'লে জ্যোতিৰাদিত্য সিন্ধিয়াৰ ওপৰতো এফআইআৰ পৰিছে এইটো মিনিং কি এটা যি মানুহ সিংগাপুৰত যোৱাও নাই তাৰ ওপৰতো ইয়াত এফআইআৰ মাৰি আছে যে অমুকৰ লগত অমুকৰ ভাল আছিল আৰে আটাইতকৈতো জুবিন গাৰ্গৰ নিজৰে মানুহখিনিৰ লগত ভাল আছিল যাৰ যত ভাল আছিল তাতো এতিয়া ধৰক মোৰ লগত চন্দ্ৰ পাটোৱাৰী ফটো দেখুৱাই আছে আৰে আটাইতকৈ ডাঙৰ ফটোখনটো তেওঁ জুবিন গাৰ্গৰ লগতে আছে সেইকাৰণে কালি মই দেখিছো আসুৰ প্ৰেসিডেন্টৰ এখন ফটো ভাইৰেল কৰি দিছে উৎপল শৰ্মাৰ শ্যামকানু মহন্তৰ লগত কিন্তু শ্যামকানু মহন্তৰটো আটাইতকৈ ভাল ফটো কেখন জুবিন গাৰ্গৰ লগতে আছে এটা মইতো অসমত প্ৰতিদিনাই মোৰ কি জানি ফটো সেলফি মানুহৰ লগত নাই বুলি 1 কোটি আছে এটা মোক যদি কয় আমাৰ মুখ্যমন্ত্ৰীৰ লগত ফটো কিয় আছিল এটা মই কি উত্তৰ দিম তেতিয়া মই মানুহক মোৰ লগত সেলফি উঠিব হা মানুহবিলাকক মই খেদিব লাগিব সিআৰপি লগাই ততি প্ৰথম পুলিচ ভেৰিফিকেশন ৰিপৰ্ট দে যে ভৱিষ্যতেও ক্ৰাইম নকৰো আগতো ক্ৰাইম কৰা নাই তেতিয়াহে ফটো উঠিব দিম তেনেকে মই কৰিব পাৰিম নেকি তা আপোনালোকেও কেতিয়াবা চাব আপোনালোকৰ নিজৰে দুনিয়াৰ ফটো আছে মইতো পুলিচে মোক কৈছে
যে ছাৰ যোনে যোনে লিখি আছে শ্যাম কানু মহন্তৰ মোবাইলত চবৰে তেওঁলোকৰ নাম লগত ফটো আছে আপোনালোকৰ ম্যাক্সিমাম পেপাৰ টিভিৰ নিজৰ নিজৰ মালিকৰ ফটো আছে আৰু আপোনালোকে লিখি আছে বেলেগৰ অমুকৰ কিয় ফটো আছে বুলি তাৰপিছত যেতিয়া নিজৰ ফটোখন ওলাই যায় তেতিয়া ঠাণ্ডা হৈ যায় এইটো এটা কি বিড়ম্বনা কৰি থৈছে তানে গোটেই কথাটো হ'ল যে জুবিন গাৰ্গক ন্যায় দিয়াটো নহয় কাৰ দোষ উলিয়াম কাক অলপমান অভিযুক্ত কৰিব পাৰিম কাবাৰ লগত যদি কাবাৰ বেয়া আছে এই সুযোগতে হিচাপ নিকাচ কৰি লওঁ কেতিয়াও মৃত মানুহৰ লগত এনেকে ৰাজনীতি নহয় আৰু সেইটো মই নাজানো ক'ৰ পৰা আৰম্ভ হ'ল এইটোতো আমাৰ অসমত আগত কেতিয়াও নাছিলে